যিকেইটা মিয়া মুছলমানৰ সমষ্টি তাত কংগ্ৰেছ দলে প্ৰতিটো টিকেটৰ নামত 3 কোটিৰ পৰা 4 কোটি টকা ল'ব। যোৱাবাৰো লৈছিলে আৰু প্ৰাৰ্থীবিলাকৰ পৰা 50,000 টকাকৈ লৈছে। যোৱাবাৰ মিত্ৰ দলে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটো এই 50,000 টকাটো লৈ পেলাই ঘূৰাই নিদিলে। গতিকে তেওঁলোকৰ গোটেই ব্যৱস্থাটোৱে টকা আৰু পইচাৰ ওপৰত আধাৰিত। বিজেপি দলত আবেদনৰ বাবে এটকাও দিব নালাগে, মাচুলবিহীন। কংগ্ৰেছ দলত দৰদাৰ আৰম্ভ হৈছে, কিছুমানে এডভান্সো পে' কৰিছে অলৰেডি। 26টা সমষ্টি লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ মাজত ভগাই দিব। তেওঁলোক কিছু অসন্তুষ্ট হৈছে। 100টাত কংগ্ৰেছে খেলিব। চাওক, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে যদি সঁচাকৈ 26টাও পায়, সেইটো এটা ডাঙৰে কথা, কাৰণ তেওঁলোকৰতো কোনো সংগঠন নাই। 2-3টা পোৱাৰ কাৰণে তেওঁলোকৰ মানুহ আছে। যদি 26টা তেওঁলোকে পায়, আকৌ 26টা বিচাৰোঁতেই কষ্ট হ'ব।